নেপনিত দুদিনীয়াকৈ আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন। বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত অনুষ্ঠানৰ সাংস্কৃতিক কাৰ্যসূচীয়ে মন মুহিলে ৰাইজৰ। শনিবাৰৰ দিনটোত নেপনি গ্ৰুপ অৱ ইনষ্টিটিউচনৰ নাৰ্ছিং শিক্ষাৰ শিক্ষাৰ্থীসকলক দেখা গ'ল ব্যতিক্ৰমী ৰূপত। কালিলৈ 12 মে ফ্লৰেন্স নাইটিংগেলৰ জন্মদিন। উক্ত দিনটো সমগ্ৰ বিশ্বতে নাৰ্ছ দিৱস হিচাপে পালন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ মেডিকেল শিক্ষাৰ প্ৰতিষ্ঠান নেপনি গ্ৰুপ অৱ ইনষ্টিটিউচনতো দুদিনীয়া কাৰ্যসূচীৰে উক্ত দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়। হাজোৰ আলিকাষত থকা প্ৰতিষ্ঠানখনত শনিবাৰৰ অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ লগতে নৃত্য, গীত আৰু স্বাস্থ্য সম্পৰ্কীয় চুটিনাট প্ৰদৰ্শন কৰা হয়। সমান্তৰালকৈ এখন প্ৰাচীৰ পত্ৰিকাও উন্মোচন কৰা হয়। অনুষ্ঠানত নেপনি ট্ৰাষ্টৰ সভাপতি বাবুল আলী, ন্যাসৰক্ষী খুৰ্ছিদা বেগম, নাৰ্ছিং শাখাৰ অধ্যক্ষা বীণা বৰা, প্ৰশাসনিক বিষয়া ৰছিদা বেগমকে ধৰি BSc ANM GNM শিক্ষাৰ্থীসকল উপস্থিত থাকে। কামৰূপ জিলাৰ সাজু আলিকাষত থকা নেপনিয়ে ইতিমধ্যে উন্নতমানৰ শিক্ষা প্ৰদান আৰু আভ্যন্তৰীণ আন্তঃগাঁথনিৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে মেডিকেল শিক্ষাৰ ক্ষেত্ৰত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইনষ্টিটিউচনৰ আণ্ডাৰত নেপনি কলেজ অফ নাৰ্ছিং আৰু স্কুল অফ নাৰ্ছিঙে আজি নাৰ্ছিং নাইটিংগেলৰ জন্ম এনিভাৰ্চাৰী হিচাপে আৰু লগতে আমাৰ যিসকল নাৰ্ছিঙে বিভিন্ন কাৰণত তেওঁলোকে এই সংসাৰ এৰি থৈ শ্বহীদ হৈছে, তেখেতসকলৰ জীৱনে আমি এনেধৰণে পালন কৰিবৰ কাৰণে আজি এই নাৰ্ছিছ ডে পালন কৰা হৈছে। এই কাৰ্যসূচী আমি দুদিনীয়াকৈ পালন কৰিছোঁ। আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালি আৰু ৱাল মেগাজিন লগতে আৰু আমাৰ ফ্ল'ৰ ডেকৰেশ্যন, ৰাংগলী, স্পৰ্টছ আদি বিভিন্ন ধৰণৰ কম্পিটিশ্যন আমি ষ্টুডেণ্টসকলৰ লগত পতা হৈছে। আৰু বিশিষ্ট ব্যক্তি হিচাপে আমি ৰিটায়াৰ্ড ৰিজনেল কলেজ অফ নাৰ্ছিঙৰ প্ৰিন্সিপাল আৰু মডেল হস্পিটেল শিঙিমাৰী ছুপাৰিণ্টেণ্ডেণ্ট আৰু হাজোৰ ৰিটায়াৰ্ড প্ৰিন্সিপালক আমি আজি আমন্ত্ৰণ কৰি আনিছোঁ। ধুমধামেৰে এই নাৰ্ছিছ ডে পালন কৰা হৈছে। নাৰ্ছিছ ডে পালন কৰা মানে এনেকুৱা নহয় যে আমি এটা শ্লোগানহে দিছোঁ, সেইটো নহয়। আমি এনেধৰণৰ ব্লু প্ৰিণ্ট বনাইছোঁ যাতে ভৱিষ্যতে নাৰ্ছিংসকলৰ কৰ্মপন্থা আমি ভালদৰে পালন কৰিব পাৰোঁ। কিয়নো নাৰ্ছিঙৰ বহু ধৰণৰ ইছ্যু আছে, অকল ইছ্যুটোকেতো আমি ধৰি থাকিলে নহ'ব, কেনেকৈ ইয়াক ছল্ভ কৰিব পাৰি তাকে জানিব লাগিব। প্ৰথমতে আমাৰ ইছ্যু যিবিলাক হৈছে, ধৰক আমাৰ সময়মতে দৰমহা নহয় বা ৰিক্ৰুইটমেণ্ট নহয় বা আমাৰ ছ'চাইটিত উপযুক্ত হিচাপে আমাৰ সময় যি নিৰ্ধাৰণ কৰা থাকে সেই সময়লৈ আমি কাম কৰিব নোৱাৰোঁ। এই সকলোবোৰ দূৰীকৰণৰ কাৰণে আমি এই নাৰ্ছেছ ডে পালন কৰি এটা শ্লোগান দিব খোজোঁ যে নাৰ্ছৰ পৰা উপযুক্ত যতন পাবলৈ হ'লে নাৰ্ছক সেইদৰে সহায় কৰিব লাগিব। বাজেট নিৰ্ধাৰণৰ ক্ষেত্ৰত বা প্লেনিঙৰ সময়ত আমাক যাতে নাৰ্ছৰ যিটো ফাণ্ড ৰিলিজ কৰিব লাগে তেনেধৰণৰ ফাণ্ড ৰিলিজ কৰে। অকল এনেকুৱা নহয় যে আমাৰ দৰমহাটো লৈ আমি নিজে মানে জীৱন উপভোগ কৰিম, যাতে আমি পেচেণ্টক ভাল কেয়াৰ দিব পাৰোঁ, তেনেধৰণৰ আলোচনা আমাৰ আজি এনেকুৱা ধৰণৰ দিনতেই হয়। গতিকে মই আকৌ কৈছোঁ যাতে সমাজে আমাক উপযুক্ত স্থান দিয়ে, গভৰ্ণমেণ্টে আমাক উপযুক্ত কামৰ সময় নিৰ্ধাৰণ কৰে, লগতে আমি যাতে ৰোগীসকলক ভালদৰে শুশ্ৰূষা কৰিব পাৰোঁ তেনেধৰণৰ বাতাবৰণৰ সৃষ্টি কৰিবলৈ মই সমাজক, নন গভৰ্ণমেণ্ট এইবিলাক অৰ্গেনাইজেশ্যন লগতে গভৰ্ণমেণ্ট আৰু পাব্লিক প্ৰাইভেট সকলোকে অনুৰোধ কৰিলোঁ। আমাৰ ইয়াত BSc নাৰ্ছিং আছে, GNM আছে আৰু ANM আছে। নাৰ্ছিঙৰ এই তিনিটাই আছে, লগতে আমাৰ পেৰামেডিকেলো আছে, কিন্তু নাৰ্ছিঙৰ এই তিনিটা বিভাগেই আছে। পেৰামেডিকেলৰ লেবৰেটৰী আছে, ফিজিঅ'থেৰাপি আছে, এডভান্স এক্সৰে আছে, এইবিলাক ধৰণৰ ইয়াতে ডিপ্ল'মা ডিগ্ৰী দুয়োটাই আছে। নিউজ ডেস্ক, আছাম ফ্ৰণ্ট।